মানে দেওপানী মন্দিৰ ওচৰৰ পৰা আপোনাৰ এনেকুৱা একে ঠাইতে মানে ঘন ঘনকৈ আছে, ছটা স্পীড ব্ৰেকাৰ পাব আপুনি। 1 কিলোমিটাৰ গ'ল, আধা কিলোমিটাৰ গ'ল, আপুনি ছটা স্পীড ব্ৰেকাৰ পাব। এই ছটা স্পীড ব্ৰেকাৰ দিয়াৰ কাৰণ কি উদ্দেশ্য? আচলতে গাড়ীখনৰ গতিবেগ কমাব বিচাৰিছে নে গাড়ীখন বেয়া কৰিব বিচাৰিছে? আচলতে এই ছটা স্পীড ব্ৰেকাৰ দি গাড়ীখনৰ গতিবেগ কমাব বিচৰা নাই, গাড়ীখন বেয়া কৰিবহে বিচাৰিছে। এইটো সত্য কথা, কাৰণ মই ভুক্তভোগী। এইবিলাক যিমানবিলাক আছে ন, চব গৰু মাংস। আৰু কেজি 280 টকা। আৰু মই পাই গ'লোহি ৰিফেল হস্পিটেল ডিমাপুৰ। মোৰ সন্মুখত আছে 130 টকাৰ খানা। আৰু এইটো ৰাস্তা হ'ল সিফালে যোৱা, আৰু সেইফালে এটা ৰাস্তা আছে সেইটো অহা। আৰু মই পালোহি চুমকি ডিমা। আপোনালোক দুজন কি ধুনীয়াকৈ ওলাইছে, মই দিছি নে কেনেকৈ ওলাইছে। Hallelujah, hallelujah, praise the Lord, praise the Lord, praise the Lord. Sarvasada, Harvasman, Heti, Sarvasada, Pranay. ভাল ধৰণে পোহৰ হোৱাই নাই। ভাল ধৰণে পোহৰ নহওঁতেই মানে সেই কুকুৰাৰ ডাকৰতে মই উঠিলোঁ, আৰু আমাৰ ঘৰৰ চবতকৈ আগতে উঠিছোঁ। নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত। মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিতৰলৈ। মই ব্ৰাছ কৰি আছোঁ শুই উঠি। গা পা ধুই চোলা পেণ্ট পিন্ধি ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। এতিয়া মই ভাবিলোঁ এনাৰ্জি অলপ লাগিব ন, 10-11টা বজালৈকে একো নাখাম, মটৰচাইকেলখন চলাই যাম। সেইবাবে মই পানী এগিলাচ লৈ লৈছোঁ আৰু কল কেইটামান লৈ লৈছোঁ, মালভোগ কল। পানীটো বেছি খালেও দিগদাৰ, বাটত খুব পাচাব কৰিব লাগে। এইফালে মই মালভোগ কল 6টা লৈ লৈছোঁ, 6টা খাম এতিয়া, যে এনাৰ্জিটো থাকক। ফল মূল খাই পানী খাব নালাগে, মই ফল মূল নোখোৱাৰ আগতে পানী খাই লৈছোঁ, উল্টাটো। এতিয়া কলকেইটা খাই মই ফল মূল নাখাওঁ, পানী নাখাওঁ। একদম পকা মালভোগ কল, আমাৰ ঘৰৰ হয়। মই কেনেকৈ কি হ'ল একো গম নাপাওঁ দেই। চাওঁতে সময়টো 4:42 হ'লগৈ। তেতিয়া মই আৰু বহুত সোনকালে যাব লাগিছিলে। 170 কিলোমিটাৰ মই ঘৰৰ পৰা যাব লাগিব, 4:42 ইয়াতে হ'ল। আৰু 8:20 মই সেই ডিমাপুৰ ৰিফেল হস্পিটেল পাবগৈ লাগিব। ৰিফেল হস্পিটেল, ভাবি চাওক, 170 কিলোমিটাৰ, চোজা নহয়। আৰু এটা কথা আপোনালোকক ৰাতিপুৱাতে কৈ থৈ দিওঁ, কেনিও নোযোৱা আগতে বা মটৰচাইকেলখনত উলিয়াই ল'ব চোতাললৈ। কেনিবা যাম বুলি ভাবিলে আপোনালোকৰ সেই লাগতিয়াল বস্তুখিনি, যেনে ধৰক জোতাযোৰ, মোজাপাত, চাৰ্টটো, আপুনি কি পিন্ধি যাব, কি তেল ঘঁহি যাব, কি ক্ৰীম ঘঁহি যাব, গোটেইখিনি বস্তু আগদিনাখন আপোনালোকে ৰেডি কৰি ৰাখিব, নহ'লে মোৰ নিচিনা অৱস্থা হ'ব আপোনালোকৰ। সঁচাকৈ খং উঠি যাব আপোনালোকৰ। মোৰ সেই জোতা বিচাৰোঁতে, মোজা বিচাৰোঁতে, চোলা বিচাৰোঁতে, পেণ্ট বিচাৰোঁতে, পইচা বিচাৰোঁতে একদম আৰুতো ক'বলগীয়া নাই বাৰু, হৈ গ'ল। যাওঁ আৰু মই চলাই যাম এই গাড়ীখনৰ অৱস্থাটো চালে আপোনালোকে হাঁহিব। এনেকৈ গাড়ী ৰাখেনো, এনেকৈ আপোনালোকে ক'ব যে এনেকৈ গাড়ী ৰাখেনে মানুহে। আপডাল নাই, মৰম চেনেহ নাই গাড়ীলৈ। এইটো নহয়, মোৰ মৰম চেনেহ আছে, কিন্তু কি হয়, আজি যদি গাড়ীখন মই ধুওঁ নহয়, কালিলৈ বৰষুণ দিব, আৰু কালিলৈ এনেকুৱা এটা ৰাস্তাত যাব লাগিব যে য'ত নেকি বহুত বোকা থাকে। আৰু এটা মই শ্বৰ্ট কাটিং ৰাস্তা লৈছোঁ, এইফালে সোমাই যাম, একদম শ্বৰ্ট কাটিং। আৰু মই আহি আছিলোঁ এই ৰাস্তাটোৱে। মই ঘৰৰ পৰা ওলালোঁ, আমগুৰি পালোঁহি, আমগুৰিৰ পৰা জামুগুৰি পালোঁহি, জামুগুৰিৰ পৰা বৰপথাৰ পালোঁহি, বৰপথাৰৰ পৰা এতিয়া মই আছোঁ কাৰ্বি আংলং। সেইটো কাৰ্বি আংলং জিলা পৰে। ধনশিৰি নদীখন যেতিয়া পাৰ হৈ আহিম নহয়, সেইটো কাৰ্বি আংলং জিলা।
দাদা দেখক কি জেগা কয় এই জেগাটোৰ নাম কি হে নগাখুলি ন এই জেগাটোৰ নাম হ'ল নগাখুলি এইখন কি গাঁৱেদি আমি যাব লাগিব এই ৰাস্তাটো যদি যাওঁ মই ডিমাপুৰ যাম মই এইটো ৰাস্তাই যাম কিন্তু জেগা গাঁওখনৰ নাম কি থেকেৰাজান মই বৰ্তমান আছোঁ নগাখুলিত আৰু থেকেৰাজান হৈ যাব লাগিব ন থেকেৰাজান হৈ গ'লে আপুনি বেছি শ্বৰ্টকাটিং হ'ব এই চাইডে গ'লে বহুত 1 কিলোমিটাৰমান যাব লাগে একদম মেইন ৰাস্তাটো ল'বলৈ আপুনি 1.5 কিলোমিটাৰত আপুনি হাই ৰোডটো ল'ব পাৰিব এইফালে কমেও 4-5 কিলোমিটাৰ যাব লাগিব ন ৰাস্তাটো কিন্তু মোৰ বেয়া লগা নাই ৰাস্তাটো ভালেই লাগিছে কিন্তু এটা কথা আটাইতকৈ বেয়া লাগিছে এই ৰাস্তাটোত এটা জেগাত মানে একে ঠাইতে 6টাকৈ স্পীড ব্ৰেকাৰ থাকে এটা স্পীড ব্ৰেকাৰ থাকিলে একো নাই কিন্তু একে জেগাতে 6টা স্পীড ব্ৰেকাৰ আছে আৰু সেই 6টা স্পীড ব্ৰেকাৰ ভাল কেতিয়াও নহয় একদম বেয়া আপোনাৰ গাড়ীখন একেবাৰে বৰবাদ কৰি পেলাব মই দেখাব বিচাৰিছোঁ এই স্পীড ব্ৰেকাৰ চব গাড়ীবোৰ কেনেকৈ পাৰ হৈ যাব চাব দেই এই যে 6টা স্পীড ব্ৰেকাৰ দেখিছে এই 6টা স্পীড ব্ৰেকাৰ কিন্তু ভাল নহয় আপোনাৰ গাড়ীখনৰ কাৰণে একদম মানে বেয়া চাওক শব্দ দিছে কেনেকৈ চব আপোনাৰ গাড়ীখন কিন্তু একো ভাল হৈ নাথাকে দেই আপুনি যদি এইটো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হয় যিটো ৰাস্তা মই তাতকৈ আগৰ পৰা নকওঁ আপুনি গৰম পানীৰ ওচৰৰ পৰা মানে দেওপানী মন্দিৰ ওচৰৰ পৰা আপোনাৰ এনেকুৱা একে ঠাইতে মানে ঘনকৈ আছে 6টা স্পীড ব্ৰেকাৰ পাব আপুনি 1 কিলোমিটাৰ গ'ল আধা কিলোমিটাৰ গ'ল আপুনি 6টা স্পীড ব্ৰেকাৰ পাব এই 6টা স্পীড ব্ৰেকাৰ দিয়াৰ কাৰণ কি উদ্দেশ্য আচলতে গাড়ীখনৰ গতিবেগ কমাব বিচাৰিছে নে গাড়ীখন বেয়া কৰিব বিচাৰিছে আচলতে এই 6টা স্পীড ব্ৰেকাৰ দি গাড়ীখনৰ গতিবেগ কমাব বিচৰা নাই গাড়ীখন বেয়া কৰিবহে বিচাৰিছে এইটো সত্য কথা কাৰণ মই ভুক্তভোগী এই যে 6টা স্পীড ব্ৰেকাৰ দিছে এই 6টা স্পীড ব্ৰেকাৰ গাড়ীখনৰ গতিবেগ কেতিয়াও নকমায় আৰু আপুনি 80-90 প্ৰতি কিলোমিটাৰ ঘণ্টাত যদি এই ৰাস্তাটোত আহি থাকে আপুনি এই স্পীড ব্ৰেকাৰকেইটা একো মানে স্পীড ব্ৰেকাৰ আছে বুলি আপুনি মানি নলয় আৰু ময়ো চলাই আহিছোঁ ময়ো আহিছোঁ এইটো ৰাস্তাত আগতে আৰু অহাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰিছোঁ আৰু মই ভুক্তভোগী কাৰণ 8 টকাৰ এই গোটেই বস্তুটো মোৰ বেয়া হৈ গ'ল এতিয়া মই সুধিছিলোঁ ডিলাৰত 3000 টকা লাগিব বুলি কৈছে বনাবলৈ স্প্ৰিংকেইডাল বেয়া হৈ গ'ল কৈছে গোটেই কি আছে তেল চেল আছে গোটেইখিনি বদলি কৰিব লাগিব বুলি কৈছে বাকী এই চিটটো ঠিক আছে কিন্তু স্প্ৰিং বাতি কিবা কিবি এইবোৰ ঠিক কৰিব লাগিব গেছৰ গাড়ীখন পাৰ হৈ গৈছে কাৰ্বি আংলং আৰু ডিমাপুৰ লাগি আছে মই বৰ্তমান আছোঁ এতিয়া কাৰ্বি আংলঙত মই ডিমাপুৰ সোমাই যাম অলপমান আছে অলপমান বলক এইখিনি জেগা পাৰ হৈ লওঁ নহ'লে মানে কি পুলিচে পালে পুৰা চালান তালান কাটিব মই সোমাই গ'লোঁ বা মই পাই গ'লোহি ডিমাপুৰ এতিয়া বৰ্তমান আছোঁ মই ডিমাপুৰত নাগালেণ্ড ডিমাপুৰ মেইন গেটখন এইখিনিতে আছে অলপ আগতে মই দেখাইছোঁ ৰ'ব আগতে এবাৰ ভিডিঅ' বনাইছিলোঁ তাৰ বাবে মই আধা ঘণ্টা 1 ঘণ্টামানৰ কাৰণে ৰ'বলগীয়া আছিল মেইন গেটখন আছে এইখিনিত মই অলপমান জুম কৰি দেখাইছোঁ দেই দেখিলে এইখনে হ'ল মেইন গেট সেইখিনিতে এখন আছে নদীৰ নিচিনা সেই গেটখন পাৰ হৈ আহিলে আপুনি বৰ্তমান ডিমাপুৰত আছে আৰু গেটখনৰ ইপাৰে থাকিলে আপুনি কাৰ্বি আংলং সময়টো হ'ল এতিয়া 7টা 1 গাড়ীৰ তেল চাইছোঁ একেবাৰে কম আছে বহুত কম দেখালোঁ মানে কি আপোনালোকে নেদেখিব এইবিলাক যিমানবিলাক আছে ন চব গৰু মাংস আৰু কেজি 280 টকা 310 আপুনি তেল ভৰালে এমাউণ্টত ভৰাব মানে 125 পিছ ভৰালে 210 পিছ ভৰালে 310 এনেকৈ भैया ये कौन सा जगह है क्या नाम है इसका पुराना बाजार এই জেগাডোখন 7:20 এতিয়া সময় আৰু এতিয়া চাগে আমাৰ গাঁৱৰ মই আপোনালোকৰ কথা নকওঁ আমাৰ গাঁৱৰে কোনোবা উঠা নাই 9টা-10টা বজালৈকে শুৱে আমাৰ গাঁৱত কিছুমান ল'ৰা আৰু ছোৱালী আছে আৰু মই পাই গ'লোহি ৰিফেল হস্পিটেল ডিমাপুৰ
দেখিলে আৰু এতিয়া সময় হ'ল 7:21 মান হ'ল ছেকেণ্ড মই এতিয়া মটৰচাইকেলৰ ষ্টাৰ্টটো অফ কৰি টাইমটো চাইছোঁ 7:20 হ'ল এতিয়া ছেকেণ্ড 21 হ'ল গাড়ীখন মই এইখিনিতে পাৰ্ক কৰি দিলোঁ আৰু এইখিনিতে আছে ট্ৰু হিলাৰ পাৰ্কিং আৰু এয়া হ'ল OPD ব্লক সেইদিনাখন আহোঁতে ইয়াত পাৰ্কিং কৰা জেগাত গাড়ী মটৰ ধেৰ আছিলে আৰু আজি নাই একেবাৰে নাই একদম কম একেবাৰে কম মই এতিয়া ভিতৰলৈ যাম মোৰ ভালেমান সময় আছে 8টা বাজিবলৈ আছে 8টা বাজি আকৌ 20 মিনিট 8:20 মোৰ এপইণ্টমেণ্ট আছে তো শ্বেয়াৰ কৰিছোঁ এই ফটোখন হ'ল ঘৰৰ পৰা নোলোৱা আগত মানে ঘৰত থাকোঁতে ফটো মাৰিছিলোঁ তাৰপিছত আকৌ ইয়ালৈ আহি মই এই ফটো এটা মাৰিছিলোঁ গাড়ীখনৰ সেই মিটাৰটো আৰু মই হিচাপ কৰিছোঁ কিমান কিলোমিটাৰনো আৰু আমাৰ ঘৰৰ পৰা এই ৰিফেল হস্পিটেললৈ 91 কিলোমিটাৰ আছে মই আপোনালোকক বেছিকৈ কৈ আছিলোঁ যে 170 কিলোমিটাৰ নহয় তাকে ভাবিছোঁ মই ইমান 170 কিলোমিটাৰ হোৱা হ'লে মই ইমান সোনকালে নেপালোঁ হয় মই এনেকৈ গৈ ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰলৈ যাব নালাগে ইয়াত লাইন পাতি মোৰ টিকেট চিকেট একো ল'ব নালাগে একদম ভিতৰলৈ গ'লেই মোৰ কামখিনি হৈ যাব মানুহবিলাক আহিছে বহিছে বলক একদম মানুহ নাই দেখিলে আৰু ইয়াতে মানুহ বহুত হয় পৰিৱেশটো এনেকুৱা প্ৰথমতে যাওঁ বাথৰুমত একদম ধুনীয়া মানে একদম চাফ চিকুণ আমাৰ গোলাঘাটৰ হস্পিটেল কি চাফ চিকুণ বহুত চাফ চিকুণ আপোনালোকক সময়টো দেখুৱাই দিছোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ হাত মুখ ধুলোঁ ভাল লাগিছে আৰু 1 ঘণ্টামানৰ পিছত 1 ঘণ্টা নহয় আধা ঘণ্টাৰ পিছতেই ইয়াত গোটেই মানুহ ভৰ্তি হৈ যাব এতিয়া মোৰ কামটো হ'ব ইয়াত ডেণ্টেল এই দেখিলে কোনো মানুহ নাইচোন চাফ চিকুণ কৰি আছে 7:48 হৈছেগৈ আৰু কেতিয়াকৈনো 8:20 হয় কেতিয়াকৈনো 8:30 বাজে মানুহখিনি কেতিয়ানো আহে এনেকুৱা লাগিছে কেণ্টিনলৈ আহি ORS এটা ল'লোঁ এতিয়া সেই মই য'ত বহি আছিলোঁ তালৈকে যাওঁগৈ আৰু ইয়াত হ'লেও খাব পাৰিম একো নাই 8:35 হ'লগৈ মোৰ একো খবৰ খাতি সিহঁতি লোৱা নাই মোক মাতিছিলে 8:20 আৰু মানুহ লাহে দিহে এটা এটাকৈ জমা হৈছে বাৰু এতিয়া সময় হ'ল 9:51 আৰু মোৰ কামটো হৈ গ'ল কমেও 9টা 8টা আধা ঘণ্টাতকৈও বেছি লাগিলে মোৰ কামটো কৰোঁতে যিটো তাত মোৰ পোকে খাইছিলে পোকে খোৱাৰ নিচিনা হৈছিলে আচলতে পোকে খাইছিলে ইহঁতি কৈছে ডাক্তৰ কমতেতো যিটোৱে কৈছে সেইটোৱে হ'ব ন পোকে খাইছিলে আৰু অকণমান গাঁত নিচিনা হৈ গৈছিলে সিহঁতি সেই দাঁতটো মেচিন লগাই বেছি গাঁত কৰি পেলালে মানে সেইখিনি চাফ চিকুণ কৰি পেলালে চাফ চিকুণ কৰি এনেই টেম্পৰাৰী কাৰণে এমাহ দুমাহৰ কাৰণে মোক দাঁতৰ নিচিনাকৈ লগাই দিছিলে সেই জেগাডোখৰত তাৰপিছত সিহঁতি আগতে মোক এবাৰ মাতিছিলে যে তুমি এইটো টেম্পৰাৰী কাৰণে লগাইছোঁ তুমি কিন্তু আকৌ লগাই ল'ব লাগিব ইয়ালৈ আহিব লাগিব কিন্তু মই আহিছিলোঁ মই ভাল পাইছিলোঁ দাঁতৰ বিষ চিষ নাই ধুনীয়া হৈ আছিলে ভাল পাই আছিলোঁ তাৰপিছত আহি ইয়াত ক'লোহি যে নলগালে হ'বনে নহয় কিন্তু ইহঁতে কৈছে যে লগাব লাগিব সেইটো তোমাৰ কথা সেইখিনি সময়ত মোৰ অকণ পইচা খেলি মেলি নহয় টনাটনি হৈছিলে মই সেইবাবে নলগালোঁ আৰু কিছুদিনৰ পিছত দুমাহমানৰ পিছৰ পৰা মোৰ দাঁতৰ বিষ হ'বলৈ আৰম্ভ হৈ গ'ল মই ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ একদম সাংঘাতিক মানে এনেকুৱা ধৰণৰ দাঁতৰ বিষ হৈছিলে নহয় মই কান্দো লাগে কিন্তু কান্দিব নোৱাৰি টেবলেট খাই থাকোঁ সেই পেৰাচিটামল সেই কিবা কিবি আনি সেইবোৰকে খাই থাকোঁ ঘৰত আৰু কথা পাতিবলৈ মন নাযায় খাবলৈ মন নাযায় ৰাতি কেতিয়াবা হৈ যায় মানে কেতিয়া হয় কোনেও গম নাপায় ৰাতিপুৱা হৈ যাব আবেলি হৈ যাব গধূলি হৈ যাব সেই পিছ ৰাতি হৈ যাব এনেকুৱা হৈ যায় তেনেকৈ মই ভাবিলোঁ কি নহ'ব লাগিলে পইচাই খৰচ হওক মই যাম ডিমাপুৰ আকৌ যাম আৰু আপোনালোকক মই এটা কথা কওঁ আপুনি যদি এবাৰ ডিমাপুৰ আহে নহয় আপুনি আহিবই প্ৰত্যেকটো বেমাৰতে আহিব আপোনাৰ জ্বৰ হওক পানী লগা হওক আপোনাৰ যিয়ে নহওক ইয়ালৈ আহিব আপোনাৰ বহুত ভাল মানে মোৰ দাঁতটো ভাল পাইছোঁ বা মোৰ কিবা হৈছে ইয়াত ভাল পাইছোঁ সেই বুলি মই ভাল দেখি নগা মানুহ ভাল দেখি কিবা দেখি মই ভাল বুলি আপোনালোকক কোৱা নাই কিন্তু ইয়াত আচাৰ ব্যৱহাৰ ট্ৰিটমেণ্ট সকলোবিলাকেই ভাল আপোনালোকক চব লাগে ন আচাৰ লাগে আচাৰ ব্যৱহাৰ ট্ৰিটমেণ্ট চববিলাক লাগে কাৰোতো পইচা এনেই অহা নাই সময়টো হ'লগৈ এতিয়া 10:21 আৰু মোৰ ভোক লাগিছে গতিকে সেইফালে আগত কেণ্টিন এখন আছে য'ত নেকি নিজে ভাত বাঢ়ি চব্জি লৈ ভাত খাব পাৰি মোৰ সন্মুখত আছে 130 টকাৰ খানা ইয়াত ভাতত হ'ল ভাত পাপৰ মানে যিমানখিনি থালিত আছে ইয়াত হ'ল 110 টকা
পানী বটলটো 20 টকা এইখিনিতে খাওঁ মোৰ কামটো কেতিয়াবাই হৈ গ'ল মই আছিলোঁ এনেহে ইয়াত আৰু 21 জুলাইৰ ভিডিঅ' এডিটিং কৰি মই এক্সপৰ্ট কৰিলোঁ আৰু আপলোডত লগাই থৈছোঁ আৰু ইনষ্টাগ্ৰামৰ ৰীল দুটামানো বনাইছিলোঁ সেইকেইটাও মই আপলোড কৰিলোঁ আৰু এতিয়া মই যাওঁ আৰু ওলাইছোঁ আৰু ইয়াত আকৌ আহিব নালাগে বুলি কৈছে ডক্টৰে যদি আকৌ মোক কিবা অসুবিধা হয় তেতিয়া আহিবলৈ কৈছে আপুনি নিজৰ জেগাত বা নিজৰ ছাইডত গৈ থাকক আপোনাক ক'বলৈ নাই এই গোটেই ৰাস্তাটো আপোনাৰ মই যিটো ৰাস্তাত গৈ আছোঁ এই গোটেই ৰাস্তাটো আপোনাৰ আপুনি এইফালে যায় মানে আপুনি পিছত গাড়ী আহিছে নে নাই আহে আপুনি চাব লাগিব ছিগনেলটো দিব লাগিব যে মই এইফালে যাওঁ আৰু এইটো ৰাস্তা হ'ল সিফালে যোৱা আৰু সেইফালে এটা ৰাস্তা আছে সেইটো অহা মোৰ পিছফালে গাড়ী এখন আহি আছে গতিকে গাড়ীখন গ'ল এই ব্যস্ততাপূৰ্ণ ৰাস্তাটোত মই পাৰ হ'ব বিচাৰিছোঁ পাৰ হৈ আহিলোঁ এইখিনিতে এখন নাৰ্চাৰী দেখিছোঁ নাৰ্চাৰীখনত সোমাই যাওঁ ৰ'ব এইখন নাৰ্চাৰী মই যিটো বিচাৰি আহিছোঁ সেইটো পাওঁৱেই নি বা আপোনাৰ বাকীবিলাক বস্তু চবেই পায় খালি মই বিচৰা বস্তুটো কেলৈ নাপাওঁ জানো অ' দাদা লেটেকু পুলি লেটেকু আছে গ্ৰাফটিঙো লাগিব গ্ৰাফটিং লেটেকু পুলি আছে বুলি কৈছে গ্ৰাফটিঙৰ মোৰ মোবাইলৰ পূৰা নেট খতম সেই দাদা হ'ব মোবাইলটোতে মই চাৰ্চ কৰি লেটেকু গছজোপা দেখুৱালোঁ আছে বুলি কৈছে এতিয়া কোনজোপা দেখুৱাই আৰু পুলি এটা ল'লোঁ গ্ৰাফটিঙৰ বুলি লৈছোঁ মনটো ভাল লাগিছে এটকা দুটকা নহয় 300 টকা লৈছে গ্ৰাফটিঙৰ পুলিটো কিন্তু পালোঁ লেটেকু পুলি এটা পালোঁ এতিয়া ইয়াক মই কেনেকৈ লৈ যাম তাকে চিন্তা কৰিছোঁ এতিয়া মোৰ চিন্তাটো হ'ল ইয়াক লৈ যোৱা এইফালে আছে পাহাৰখন চক দেখিছে পাহাৰখন কি ধুনীয়াকৈ ওলাই আছে আৰু মই পালোহি চুমকিডিমা মিল গিয়া মই পালোহি চুমকিডিমা এতিয়া মই যাম এই চিধা মই এখন ৰেষ্টুৰেণ্টলৈ গৈছিলোঁ আৰু ইয়াত হোটেল তেনেকৈ পাবলৈ নাই হোটেল নাই আৰু মই বিচাৰিছোঁ ইয়াত 3খনমান দোকানত চিংৰা ক'ত পায় জেলেপি ক'ত পায় ভাবিছে জেলেপি চিংৰা চিনি নোপোৱা নহয় পায় কিন্তু সিহঁতে মানে আচৰিত খাইছে এইবিলাক মানে ইয়াত ইমান নাখায় মানুহ মই জেলেপিয়ে চিংৰাই ল'লোঁ য'লৈ যাম সেই মানুহ ঘৰলৈ গেটখন চাওক আপোনালোকে ৱেলকাম টু চুমকিডিমা ভিলেজ ৱেলকাম কৰিছে আৰু নাগালেণ্ডত এই ডিমাপুৰত এনেকুৱাই আপুনি যদি কোনোবা এখন গাঁৱলৈ সোমাই যায় নহয় এই এনেকৈ ধৰণে আপোনাক ৱেলকাম কৰে আৰু বৰ সাংঘাতিক ধৰণৰ চিম্বলটো মানে কি কথা এইবিলাক একো নাজানো কিন্তু বৰ ধুনীয়াকৈ গেটবিলাক বনাই থয় আৰু প্ৰায় পালোঁহে মই আৰু আধা কিলোমিটাৰমান আছে এনেকৈ এইফালে সোমাই যাম আজি ৰাতিটো মই য'ত থাকিম সেই চৰ্চটো মই পাই গ'লোহি মই আপোনালোকক প্ৰায়খিনি দেখুৱাইছোঁৱেই আপোনালোকে বুজি পাইছেনে নাই পোৱা বা এইটো মই নাজানো আৰু মই একদম গেটৰ সন্মুখত আছোঁ মই কাকো ফোন কৰা নাই ফোনত কথা পতা হ'ল মই হস্পিটেলত থাকোঁতে কিন্তু এতিয়া মই ফোন কৰা নাই যে মই গৈ আছোঁ পালোহি এইবিলাক একো এইখিনিতে ফোন কৰিম যে মই পালোহি গেটৰ ওচৰত আছোঁ গাড়ীখন এনেকৈ থ'লোঁ আৰু গাড়ীখনৰ অৱস্থা চাওক গাড়ীখন মই আজি নহ'লে কালিলৈ মই ধুম আজিয়ে ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ ভৰি হাত ধুলোঁ লং পেণ্টটোৰ তলত এটা হাফ পেণ্ট পিন্ধি আছিলোঁ হাফ পেণ্টটো পিন্ধি আছোঁ চোলাটোৰ তলত গেঞ্জি চেঞ্জি একোডাল নাই এইটো পিন্ধি আছিলোঁ এইটোৱে পিন্ধি থাকিম গাড়ীখন বহুত লেতেৰা হৈ আছে ইয়াতে মটৰ চটৰ আছে গাড়ী ধুবলৈ জেগা আছে গাড়ীখন ধুমগৈ আমাৰ পাপুদাৰ ল'ৰা ইটো ডাঙৰ হ'ল গাড়ী ধুব পৰা হৈ গ'ল গোটেই লেতেৰা গাড়ীখন এতিয়া চফা কৰিম
4:12 হ'ল আৰু আমি আধা ঘণ্টামান দুইটাই বিপ্লৱ আৰু মই গাড়ীখন ধুলোঁ মিলিজুলি। আৰু প্ৰথমতে কেনেকুৱা আছিলে এতিয়া কেনেকুৱা হ'ল চাওক। 5:21 এতিয়া সময়। কি ধুনীয়া পৰিৱেশ চাওক। আৰু এইফালে নগা টেঙা নে কি বুলি কয়, বগৰী, মধুৰি, আপোনাৰ কাজি নেমু, চপেটা, আম, কঁঠাল, লিচু, লেটেকু, আমলখি, আপোনাক কি নালাগে। এডোখৰ ধুনীয়া জেগা, ধুনীয়া পৰিৱেশ, চববোৰ ভাল। আৰু মই এফালে এনেই ওলাই আহিছোঁ, কিবা চৰ্চ ওলাই আহিছে, বেল মাৰিব বোলে। এইটোৱে হ'ল চৰ্চটো। সিহঁতি ইয়াতে প্ৰাৰ্থনা কৰে। বহুতো আপোনালোকক নেদেখুৱাব। ক'ত বেল মাৰিব, ক'ত মায়ে কি কৈছে, কেনেকেনো বেল মাৰি চাব লাগিছে। হে অলপ আছে। এইটো বহুত ডাঙৰ বেল হয় নি? 1 মিনিট 2 মিনিট আছে বোলে। মই আছিলোঁ সেই ভিতৰতে, পাপুদাৰ লগত কথা পাতি আছিলোঁ, জাৰ খলাইছিলোঁ। বাকী মানুহখিনি মই চিনাকি কৰাই দিয়াই নাই নহয় আপোনালোকক। চিনাকি কৰাই দিব নোৱাৰিম চাগে, মোৰ ইমান সাহস নাই। কাৰণ কেলৈ সিহঁতৰ 2জনী ছোৱালী আছে, 2জনী ছোৱালীৰ লগত মই কথা নপতা নহয়, পাতোঁ, কিন্তু এইবিলাক ভিডিঅ' চিডিঅ' ইমান নকৰোঁ। আহিব কেনেকেনো মায়ে চাওঁ। অঁ, আমাৰ তাত নামঘৰত দবা কোবোৱাৰ নিচিনাই নি? নে সেইটো নহয় নি ষ্টাইল? হে অঁ, সেইটো নিচিনাই ন? অঁ, 5:25। প্ৰাৰ্থনা কৰি লৈছে। আমাৰ নামঘৰত আবেলি পৰত যেনেকৈ দবা কোবাও নহয়, ঠিক তেনেকুৱাই এইটো এটা নিয়ম। কিমান বাৰ বজাব লাগে? কিমান বাৰ বজাব লাগে? 55। আৰু নিজে হিচাপ কৰিব লাগিব ন? চানডে এই দেওবাৰ দিনাখন 100? বা, আপোনালোকে এই বেলটো বজালে মানুহবিলাকে কি বুলি ক'ব? কি বুলি ক'ব? আমিন বুলি কয় নে, কৃষ্ণ বুলি কয় নে, কি বুলি ক'ব? অঁ, মানুহখিনি টাইম হৈ গ'ল, আহিব লাগে। অঁ, সেইটো নিয়ম ন? আমাৰ তাত দবা কোবালে আমি কৃষ্ণ কৃষ্ণ কওঁ। মানুহ গোট খাব লাগে প্ৰাৰ্থনা কৰিব। আপোনালোক 2জন কি ধুনীয়াকে ওলাই আছে, মই দিছে নে কেনেকে ওলাইছে। দৰ্জা আমি ভিতৰত ভৰাই থব লাগে। কিমান দেৰি মান হ'ব? 1 ঘণ্টা? এই প্ৰত্যেক দিনাখনে হয় নেকি এনেকুৱা প্ৰগ্ৰেম? বুধবাৰে হয়, দেওবাৰে হয়। বুধবাৰে হে বৃহস্পতিবাৰে কি মাইকী মাইকীবিলাকৰ হয়। অঁ, মাইকীবিলাকৰ। এতিয়া পূজা হ'বনে কি ক'ব কৈছে? অঁ, প্ৰাৰ্থনা চব লগ লাগি। গৈছিলোঁ চৰ্জলে, আপোনালোকক অলপমান ভিডিঅ' প্ৰস্তুত কৰি দেখুৱালোঁ। কিনো কয়, কিনো কৰে, কিনো নকৰে, সকলোবিলাক ভিডিঅ' মই প্ৰস্তুত নকৰিলোঁ, অলপমান দেখুৱালোঁ। পিছত বক্তৃতা দিলে, যীশুৰ বিষয়ে ক'লে, যীশুৱে কি কৈছিলে, কি নাই কোৱা, কেনেকৈ কৈছিলে, কেনেকৈ নাই কোৱা, এই গোটেইখিনি। আৰু সিহঁতে যীশু ধৰ্ম মানে। বাকী গোটেই মানুহখিনি সেই চৰ্জতে আছে বুলি ক'ব লাগিব। মই ক'লোৱেই, পাপুদাৰ ছোৱালী 2জনী, ল'ৰা এটা। ল'ৰাটো ক'লৈ গ'ল মই গম নাপাওঁ। ছোৱালী এজনী ৰুমতে আছে, এতিয়া ক'ত গৈছিলে, ডিউটিত গৈছিলে, কামত গৈছিলে, আহিলে। এজনী ছোৱালী এইফালে ওলাই গৈছে। বাকী মেকুৰীকেইটা আৰু মই এই ৰুমত আছোঁ।
ৰাতিৰ এতিয়া সময় হ'ল 10:36 আৰু মোৰ বিচনাখন এখন আলহী বিচনা এখন এনেকুৱা গাঁঠি আৰামছে মই শুলো অকলে নহয় মেকুৰী 3টা বাৰু দিয়ক ধুনীয়াকৈ শুই যাওঁ কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত কালিলৈ ভিডিঅ'টো হ'ব নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আমাৰ অসমৰ গোলাঘাট জিলাৰ চাওদাং পথাৰলৈকে আপোনালোকে চাই থাকক আৰু সঁহাৰি জনাব যদি চেনেলত নতুনকৈ চেনেলৰ পৰা ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰানো মোৰ ভিডিঅ'টো অথনিৰ পৰা চাই আছে